চাওক কিমান খান্দিছে চাওক এবাৰ মাৰিছো মাত্ৰ হাল এবাৰ মাৰোতে ইমানখিনি পৰ্যন্ত খান্দি দিছে 2 নম্বৰ গিয়াৰত মেচিনৰ শক্তি চাওক এটা মেচিনতে হালু বাবলৈ পাৰিব ধান কটাৰ সময়ত ৰিপাৰৰ ব্লেড লগাই পেলাই আপোনালোকে ধান কটা কামো কৰিবলৈ পাৰিব স্প্ৰে পাম্পো লগাই মেডিচিন স্প্ৰে কৰিবলৈ পাৰিব এটা মেচিনতে বহু কেইটা কাম কৰিবলৈ পাৰিব এতিয়াৰ পৰা চিন্তা কৰিব নালাগে ডাঙৰ ট্ৰেক্টৰ বিচাৰি হাবা ধৰি খাব নালাগে যদি আপোনালোকে সিট লগাই এখন হাল বাও বুলি ভাবিছে তেনেহলে ইয়াতে সিট লগা সিস্টেমো আছে মিনি পাৱাৰ টিলাৰ এতিয়াৰ পৰা নগাঁও বৰভেটিতে আহি গ'ল মিনি পাৱাৰ টিলাৰৰ শ্বৰুম এতিয়াৰ পৰা আপোনালোকে অসমৰ বাহিৰত গৈ পেলাই এনে ধৰণৰ পাৱাৰ টিলাৰ কিনিব নালাগে এতিয়াৰ পৰা আপোনালোকে নগাঁওতে পাই যাব মিনি পাৱাৰ টিলাৰ অতি কম টকাত আজি মই নতুন দুটা মডেল লঞ্চ কৰিবলৈ গৈ আছো এই মডেলটোৰ নাম হৈছে SA2200 DS আৰু SA2200 মডেল এটা দমদাৰ ইঞ্জিনৰ হয় টাৰ্বো ইটালী ইঞ্জিনৰ হয় 8 HP হয় আমাৰ অসমৰ মাটি যেহেতু বুকা মাটি হয় হাৰ্ড মাটি হয় বুকা মাটি আৰু হাৰ্ড মাটিত আপোনালোকে এই দুটা মেচিনৰ জৰিয়তে হাল বাবলৈ পাৰিব দুটা এয়াৰ ক্লিনাৰ দিয়া হৈছে আগৰ যোনসমূহ পাৱাৰ টিলাৰ আছিল তাত এটা এয়াৰ ক্লিনাৰ দিয়াৰ বাবে ইঞ্জিনটো পটককে বেয়া হৈ যায় কিন্তু ইয়াত দুটা এয়াৰ ক্লিনাৰ দিয়াৰ কাৰণে এতিয়াৰ পৰা ইঞ্জিনটো কোনো কাৰণত বেয়া হৈ নাযায় ইঞ্জিনত ধূলি-বালি নুসুমায় ধূলি-বালিসমূহ এই এয়াৰ ক্লিনাৰ কেইটাই শুহি লয় LED লাইট দিয়া হৈছে যেতিয়া আপোনালোকে পথাৰত হাল বাব ৰাতিও আপোনালোকে যদি কাম কৰো বুলি ভাবিছে LED লাইট দিয়া হৈছে ইয়াতো এটা LED লাইট দিয়া হৈছে লগতে ইয়াতো এটা LED লাইট দিয়া হৈছে তিনটা গিয়াৰ দিয়া হৈছে দুটা ফৰৱাৰ্ড গিয়াৰ এটা ৰিভাৰ্স গিয়াৰ দিয়া হৈছে হেন্ডেলডাল দীঘল কৰি দিছে যেতিয়া খেতিয়কে হাল বাব খুবেই ভাল পাব আৰামদায়ক হয় দুডাল সাসপেনশন দিয়া হৈছে দুডাল চকাৰ দিয়া হৈছে যেতিয়া খেতিয়কে হাল বাব হাতত ভাইব্ৰেচন নহয় যদি আপোনালোকৰ অলপ কম বাজেট আছে তেনেহলে আপোনালোকে স্প্ৰিং নথকা মডেলো ল'ব পাৰে দুইটা মডেলে পেট্ৰল ইঞ্জিনৰ হয় এখনত আপোনাৰ এটা ফ্ৰন্ট হুইল দিয়া হৈছে এখনত ফ্ৰন্ট হুইল দিয়া হোৱা নাই এখনত চকাৰ আছে এখনত চকাৰ নাই এটো হৈছে ডিফাৰেন্স এনে বাকি ইঞ্জিন সেম হয় 1 বিঘা যদি মাটিৰ আপোনালোকে হাল বায় তেনেহলে তেল সমান পৰিব দুইখনতে মাত্ৰ 600 ml পেট্ৰল হলেই আপোনালোকে ধুনিয়াকে হাল বাবলৈ পাৰিব এই মিনি পাৱাৰ টিলাৰ খনৰ জৰিয়তে আৰু আমাৰ যিমানখিনি পাৱাৰ টিলাৰ আছে গোটেই কেইটা মডেলতে ইয়াতে আমি পিটিও চাপ লগাই দিছো আপোনালোকে এটা মেচিনতে হালু বাবলৈ পাৰিব ধান কটাৰ সময়ত ৰিপাৰৰ ব্লেড লগাই পেলাই আপোনালোকে ধান কটা কামো কৰিবলৈ পাৰিব স্প্ৰে পাম্পো লগাই মেডিচিন স্প্ৰে কৰিবলৈ পাৰিব এটা মেচিনতে বহু কেইটা কাম কৰিবলৈ পাৰিব এতিয়াৰ পৰা চিন্তা কৰিব নালাগে ডাঙৰ ট্ৰেক্টৰ বিচাৰি হাবা ধৰি খাব নালাগে সৰু ট্ৰেক্টৰ এখন লৈ লওক কম টকাত লৈ পেলাই আপোনালোকে নিজৰ মাটিখিনিয়ে কম টকাতে হাল বাবলৈ পাৰিব লগতে আপোনালোকৰ ঘৰৰ ওচৰৰ মাটিও হাল বাই পেলাই কিছুমান টকা উপাৰ্জন কৰিবলৈ পাৰিব এই মেচিনৰ জৰিয়তে আৰু এই চেচিছটো আপোনালোকে দেখিব পাৰিছে চেচিছটো আগতকে পুৰা হেভি কৰি দিছে যদি আপোনালোকে সিট লগাই এখন হাল বাও বুলি ভাবিছে তেনেহলে ইয়াতে সিট লগা সিস্টেমো আছে যদি আপোনালোকক ট্ৰলি লাগে নহলে আপোনালোকে ট্ৰলিও পাই যাব এটা ট্ৰলি লগা সিস্টেমো এখনতো দিয়া হৈছে 32 ব্লেডৰ ৰোটাভেটৰ লগাই দিলো 32 ব্লেডৰ ৰোটাভেটৰ লগাই দিয়াৰ পিছত এতিয়া মেচিনৰ ডেমো কৰি চাম যে কেনেকে পথাৰৰ হাল বাব পাৰে হাত মাটিত আপোনালোকে হাল বাব পাৰিব কিমান খান্দিছে চাওক কিমান খান্দিছে চাওক এবাৰ মাৰিছো মাত্ৰ হাল এবাৰ মাৰোতে ইমানখিনি পৰ্যন্ত খান্দি দিছে চাওক এতিয়া আপোনালোকক 1 নম্বৰ গিয়াৰ লগাই দিছিল 1 নম্বৰ গিয়াৰত আপোনালোকক দেখালো এতিয়া 2 নম্বৰ গিয়াৰত লগাই দেখাম যে মেচিনটো কিমান স্পিডত চলে 2 নম্বৰ গিয়াৰ চাওক 2 নম্বৰ গিয়াৰত মেচিনৰ শক্তি চাওক 2 নম্বৰ গিয়াৰত মেচিনৰ শক্তি চাওক কিমান ধুনীয়াকে হাল বাইছে মাটি পুৰা গুৰি কৰি দিছে চাওক কিমান খান্দিছে দেখিব পাৰিছে চাওক মাটি পুৰা গুৰি কৰি দিছে ইমানখিনি পৰ্যন্ত খান্দি দিছে 2 নম্বৰ গিয়াৰত এটা মানুহ বহি লৈছে বহি লোৱাৰ পিছত মেচিনৰ শক্তি চাওক এটা বহি গৈছে এজন মানুহ বহি যোৱাৰ পিছত চাওক কিমান ধুনীয়াকে গাঁত খানি খানি গৈ আছে ইমান শক্তি হয় পাৰ্টত হয় চাওক চাওক কিমান শক্তি আছে মেচিনৰ 2 নম্বৰ গিয়াৰ লগাই দিছে 2 নম্বৰ গিয়াৰত চাওক কিমান ধুনীয়াকে গৈ আছে দেখিছে শক্তিশালী এটা মেচিন হয় মদগাত উঠি গৈছে তাৰপিছত একো হোৱা নাই চাওক বহুত শক্তিশালী এটা পাৰ্টৰ মেচিন হয় বনগজা মাটি কিমান ধুনীয়াকে হাল বাইছে আপোনালোকে দেখিব পাৰিছে চাওক বনগজা মাটি হয় এজন উঠি গৈছে উঠি যোৱাৰ পিছত একো হোৱা নাই চাওক চাওক বনগজা মাটিত চাওক কিমান ধুনীয়াকে হাল বাইছে আপোনালোকে দেখিব পাৰিছে এজন মানুহ উঠি গৈছে তাৰপিছতে মেচিন একো হোৱা নাই চাওক শক্তিশালী এটা পাৰ্টৰ মেচিন হয় চাওক এই যোনটো স্প্ৰিং থকা মডেল হয় এই মডেলটো আমি 54000ত দি আছো যিহেতু স্প্ৰিং নাই সেইটো কাৰণে আমি ডাইৰেক্ট 50000 টকাতে মেচিনটো দি আছো অতি সোনকালে আহক আহি পেলাই আপোনালোকে মেচিনটো বুক কৰক বুক কৰি আপোনালোকে
নিজৰ মাটিত ধুনীয়াকৈ হাল বাবলৈ পাৰিব এই মেচিনটো সম্পূৰ্ণ 1 বছৰ গেৰাণ্টি আছে যদি কিবা কাৰণত মেচিনটো বেয়া হয় তেনেহলে আমাৰ শ্বৰুমতে সাৰ্ভিসিং সুবিধা আছে সকলো স্পেয়াৰ পাৰ্টস এভেইলেবল আছে আহক মেচিনটো 1 বছৰৰ ভিতৰত যদি বেয়া হয় ফ্ৰীতে ঠিক কৰি দিম 1 বছৰৰ পিছত বেয়া হলে তেনেহলে আপোনালোকে স্পেয়াৰ পাৰ্টছৰ খৰচটো দিলেই হৈছে